Karutamang Ramu Rajivanusara Jagatang Palaku Dhata Sadhu Bandhava Sadhu Bandhava প্রবেশের গীত রাখিন ধরা একতাল রাজি বলো সন ওয়ারে জাক দেখি মহা পাইলা গোয়া খভা রভিতর আরে এহি মতে পাইলা গোয়া খভা রভিতর রাম হরি রাম হরি বুলা নিরন্তর রে রাম হরি রাম হরি বুলা নিরন্তর
মৈশ কুৰ্ম নৰসিংহ বামন পৰশু ৰাম হলিৰাম বৰাশ্ৰী ৰাম বুদ্ধ কল্কি নামে দশ অকৃত্ৰিধ ঋষা কৃষ্ণ তজু পাৱে গৰু প্ৰণাম মায়াৰে আবৃত্যই মায়াময় সংসাৰ আমিও যেন মায়াৰ পৰা মুক্ত হ'ব পৰা নাই পিতৃ সত্য পালনৰ হেতু হাতী বনবাস জানকীৰ উদ্ধাৰৰ হেতু বধিল লংকাৰ দুষ্ট ৰাৱণ পাতলাদু বসুমতীৰ ভাই আজি আমি প্ৰজাপালক অযোধ্যাৰ ৰাজন ন্যায় দণ্ড হাতে তুলি লৈ নীতি মতে কৰি আছো অযোধ্যা শাসন কিন্তু আজি আমার অখান্ত পরাণ নিষ্পাপ জানকীর সতীত্বের উপরত আলোচনা করে আজও দুর্মুখ দুর্জনে তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান কাৰণ আমি ৰঘুকুলমণি আমি রাম
অগ্ৰসৰ। কৃষ্ণ হৰি আরে সভার মাঝে ভক্ত হনুমারি সুন্দর থাম দেহা অতি কত ক্ষণে পাই না গয়া সভার ভিতর আরে রাম হরি রাম হরি গুণানিরন্তর নমো নমো রঘুমনি জগতর পতি তোমার রনে প্রভু থাকুক কতি ময়তি মূর্খমতি না জানো ভকতি তুষ্ট হুয়া রঘুমনি অধমর প্রতি তুষ্ট হুয়া রঘুমনি অধমর প্রতি জয় শ্রীরামচন্দ্র জয় প্রভু তোমার শরণ করু নিবেদন এই অধমর মুখে যেন নগুষে তোমার নাম আরু গণানো কীর্তন জয় শ্রীরাম নিত্য করু মমূর হল ক্ষমাপন এতিয়া যাও মই নিষ্কৰ্তব্য হওঁ অগ্ৰসৰ কৃষ্ণ হৰি
প্রবেশ করিয়া হে ঋষি তপু ধর বাল্মীকি না মেরে খ্যাত জানে সর্বজন বাল্মীকি না মেরে খ্যাত জানে সর্বজন কতু ক্ষণে প্রবেশিলা আশ্রম ভিতর রাম হরি রাম হরি বুড়া নিরন্তর রাম হরি রাম হরি বুড়া নিরন্তর মা নিষদ প্রতিষ্ঠা তম গম শস্যতি সমাস যত ক্রংশ মিথুন দেবকম অবধিহি কাম মোহিত বোধ জ্ঞান প্রাপ্তির পাশত আমি রামায়ণর করিল রচনা জানো আমি ভালদরে যুগে যুগেই হৈরব জগতর মনীষী সকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয় কিন্তু যোগৰ বলেৰে আমি পাৰিছো জানিব ৰঘুমণি শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজ প্ৰথমে বিসৰ্জিব দেৱী জানকীক অৰণ্যৰ মাজত স্বামীৰ দ্বাৰা বৰ্জিত সীতা দেৱীয়ে হেৰুৱাই পেলাব মনৰ স্থিৰতা আৰু সেই সময়ত সেই নিঃসহায় অবলা নারীর আমি এই হম একমাত্র সান্তনা যাও যাও এবে মই সীতার শোকাকুল বিভ্রান্ত অস্থির মন সান্তনার বাণীরে উজ্জীবিত করিবৰ বাবে নিজকে আমি করুগৈ প্রস্তুত তার পাছত রামায়ণৰ পৰৱৰ্তী ঘটনাৱলী কৰিম পৰ্যবেক্ষণ কৃষ্ণ হরি
কৰ্তব্য বেশ কৰে ৰাম ভাতৃগণ সুন্দৰ থাম দেহা দেখি মনোহৰ দেখা দেখি মনোহৰ সুন্দৰ থাম দেহা দেখি মনোহৰ কতক্ষণে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি বুৰাণী ৰন্তৰ হৰি বুৰাণী ৰন্তৰ ৰাম হৰি বুৰাণী ৰন্তৰ দাদা 14 বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ পাতনি মেলিছো নাজানো ভাইখন দাদা চিৰপুত্ৰ পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত দাদা অযোধ্যাৰ হুকাময় গৌৰপাতি চতুৰ্দিশে বিয়পি পৰিছে আপোনাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাইহঁত দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অল্প দুখৰ চিন প্ৰতি প্ৰচাৰ মুখে মুখে কেৱল তোমাৰহে গুণাৰ কীৰ্তন দাদা সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ লক্ষ্মণ 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 কি হল তোমাৰ দাদা ভাই হয় 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 এই গৌৰৱ আৰু কিমান দিন থাকিব লক্ষ্মণ সঘনে কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই যেন মোক সদনৰ পৰা চিঞৰি সাৱধান লক্ষ্মণ অযোধ্যাৰ বিপদ আজি নিশ্চয় ওচৰত নাজানো দাদা কিবা বিপদ হ'ব পাৰে অযোধ্যা ৰাজ্য আৰু কিবা হেতু সাৱধান হ'ব লাগে বীৰ তুমি তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপাই লক্ষ্মণ দাদা সঁচা কথা ভাই দাদা যেতিয়ালৈকে আমাৰ হিৰো পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে চিন্তাৰ নেদেখো কাৰণ
বাৰু ব'লা ভাইখন দাদা আমি ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ বলে ব'লা দাদা নাম হরি হেৰা অ শুনিছানে অ হেৰা অ শুনিছানে অ এজনী ক'ত গ'ল অ তাইক ক'লো অ কাপোৰকেইটা ধুব লাগিব সোনকালে আহিবি অ কাপোৰ ধোৱাটো বাদে অ তাই ঘৰখনত ৰ'বলৈ সময় নাই অ ক'ত সময় হ'ব অ নদীলৈ গৈ ডেকাবোৰৰ লগত গা গিলাই থাকিবলৈ সময় নাই তাই পৰা আৰু শান্তি নাই তাই আজি আহক ঘৰলৈ ও হরি ইমান চিঞৰিবলৈ কিহে পালা হয় মোক নেদেখি কিবা এৱা চৰিলে নেকি অ মোৰ গোসানী অ আহিলা আহিলো তোক কি কৈ আছিলো হে পাহৰি গলি নহয় এনেদৰে নহ'ব বুজিছ একে খেলাই মাৰৰ ঘৰ পাবিগৈ কিনো সদায় কথাই কথাই মাৰৰ ঘৰ পিতাৰ ঘৰ আগতে মোৰ কথাটো শুনকচোন কি নিব লাগে হে কি নিব লাগে অ তই মোক অকৰা পাইছ তোক আজি মই অ কি কৰে যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিবচোন তোক ক্ষমা কৰিব লাগে তোক ক্ষমা কৰিবলৈ কি মোৰ ৰজা ৰামচন্দ্ৰ পাইছ তুৰন্ত মোৰ ঘৰৰ বাহিৰ ইমান অপবাদ শুনাৰ পাছত মই এইখন ঘৰত এখন দেখো নাথাকো মই গিৰি এৰিব পাৰিম সেইটো খাটা কিন্তু মোৰ ৰত উপা ল'ৰা ছোৱালী কি গতি হ'ব তাকে ভাবিছো অ বগিৰি বেৰা ফাকেৰে চুমি চাই নালাগে মোৰ ল'ৰা ছোৱালীৰ পাকে চাবি মই আহিলো হেৰি মোক কিন্তু ঘূৰাই আনিবলৈ নাযাব আকৌ মই আহিলো অ কি কলি তোক মই ঘূৰাই আনিবলৈ যাম কি মোক ৰজা ৰামচন্দ্ৰ পাইছ এবাৰ হৰণ কৰা তিৰোতাক পুনৰ গ্ৰহণ কৰিবলৈ ৰজুকে অপযোগ কৰিছে সীতাৰ চৰিত্ৰত মই
সভাৰ মাজে জনকনন দিনী সঙ্গে চলে উৰ্মিলা যেন দেৱ পৰী যেন দেৱ পৰী সঙ্গে চলে উৰ্মিলা যেন দেৱ লয়লাখে চলি যাই সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বোলা নিৰন্তৰ ৰাম হৰি বোলা নিৰন্তৰ বাইদেউ বাইদেউ উৰ্মিলা বাইদেউ উৰ্মিলা আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই আপুনি যদি অনুমতি দিয়ে সোধা সোধা উৰ্মিলা বাইদেউ কিনো কথা অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক বনৰ পৰা লংকাৰ ৰাৱণে হৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা বাইদেউ তুমি আজি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলো এই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা বাইদেউ উৰ্মিলা ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমকাৰ ৰাক্ষসী বিলাকে তাত অহৰ্নিশে পহৰা দি আছিল তেতিয়া মই ৰাৱণৰ মুখলৈ ভালদৰে চোৱাই নাছিলো মোক বেয়া নাপাব বাইদেউ উৰ্মিলা কিয় জানো আজি মোৰ সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে নহয় উৰ্মিলা বাইদেউ আপোনাৰ যেনেকৈ মনত আছে তাৰ প্ৰতিচ্ছবি এই মাটিত অংকন কৰক বাইদেউ নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক নহয় উৰ্মিলা মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক নহয় উৰ্মিলা মই সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো নাই বাইদেউ আপুনি মোৰ অনুৰোধ ৰক্ষা কৰক বাৰু ৰ'বা তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি অংকন কৰোঁ হ'ব বাইদেউ ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা দেৱী দেখা দেখা ৰামায়ণৰ কথা ৰাৱণৰ
রামায়ণৰ কথা যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত ভৈলা যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত ভৈলা ৰাম হৰি সৰ্বজনে বুঢ়া ৰাম হৰি সৰ্বজনে বুঢ়া হৰি হরি হে হরি হে বাইদেউ এই ৰাৱণে আপোনাক হৰণ কৰি নিছে ইমান ইমান বিভৎসতাৰ প্ৰতিচ্ছবি মই চাব নোৱাৰো বাইদেউ মই চাব নোৱাৰো বাইদেউ মই নাহিলো বাইদেউ মই আহিলো উৰ্মিলা 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 হঠাৎ উৰ্মিলা যে গুচি গ'ল জানকী 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 অতিব্রতা নারী আছে নির্যাতাই রাবণর প্রতিচ্ছবির উপর তেন্তে বৈরাজ্য না লোকনিন্দার কথা মিশা নয় কেতরে সহ্য করু এনে নিদারুণ দৃশ্য জানকী দাদা চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছোঁ যে আজি চঞ্চলতাৰ ছায়া কওক দাদা হৈছে নেকি কিবা মংগল ৰাজ্যৰ ভিতৰে আদেশ কৰক দাদা
এতিয়াই দূৰ কৰো সেই অমংগল। বিৰক্ত কৰা দাদা, এই অপেক্ষিত মাত্ৰ আপোনাৰ আদেশৰ বাবে। শুনা ভাই, দাদা জানিব পাৰিছো মই দুৰ্মুখ নামের এক দুর্জন দুর্জয় জনক নন্দিনী সীতা জানকী মাত্রে কলঙ্কিনী দাদা দোষ চরিত্রা বলি দাদা তপজ করিছে প্রচার আৰু বিশ্বাস কৰি অযোধ্যাৰ দাদা সাধাৰণ প্ৰজাই সীতাৰ ৰূপচোখ দুগুণে ৰাজ্যত কৰিছে প্ৰচাৰ। অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে। তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুষ্টন? আজ্ঞা দিয়ক দাদা, এই মুহূৰ্ততে গৈ হিমৰশেষ কৰো। এই মুহূৰ্ততে দাদা। বলা ভাই যাও আমি জমর মূর্তিরে সুন্নাকিত করু ক্ষীর এই দুর্মুখর ৰবা ভাইখন হিৰচ্ছেদ কৰিব পাৰিব তোমালোকে দুৰ্মুখ, নিশ্চয় কিন্তু পাৰিব জানো হিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণ? শুনা ভাইখন, দাদা কালি মই ছদ্মবেশে ফুৰোতে ৰাজ্য নিজ কাণে শুনিলো কি শুনিলা দাদা? ৰজক ৰজক অভাইখন ৰজকে অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। দাদা দাদা তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি প্ৰতিও নাযাবা। ৰচনা কৰাতে বৃহত্তৰ কাম দাদা। অগ্নিতীর্থ শুদ্ধ সুবর্ণক যদি বলে সুবর্ণ তেন্তে কি করা যায় অযোধ্যাবাসী? দাদা সামান্য রচকর কথা আমি নকৰো বিশ্বাস। সমগ্র জগতে যদি কয় কলঙ্কিনী জনক তো সীতা, তথাপি দাদা জানকী মাত্রে সতী চিরপৈচ্য জগত আৰু সেইভাবে দাদা সামান্য রচকর কথা আমি নকৰো বিশ্বাস। আখ দাদা কোনিবানে ভাইখন দাদা কৰিবানে এই ৰামক বিশ্বাস? দাদা দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা? জনক নন্দিনী জানকী সীতা জানকী মাত্রে অভাইখন জনক নন্দিনী জানকী সীতা প্ৰতিচ্ছবি অংকন কৰি সেই ৰাৱণৰ দাদা নিত্যা চাই অভাইখন দাদা নিত্যা যাই তারাই উপরাও দাদা কি কলা দাদা? চন্দ্রী জানকী মাত্রে প্রতিচ্ছবি অঙ্কন করে সেই রাক্ষস রাবণের নিদ্রা চাই তারই উপরত নাই নহয় দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। ও দাদা অসম্ভৱ। ও দাদা অসম্ভৱ। ও দাদা অসম্ভৱ হ'ব পাৰে। কিন্তু আনৰ ৰাজ্য দাদা ৰামৰ ৰাজ্য দাদা ৰামৰ ভাগ্য দাদা ত্ৰৈলোক্যৰ যত মানে আছে অসম্ভৱ সকলোৱেইতো এদিন হৈছে সম্ভৱ। দাদা বৈমত্তিক কৈকেয়ী উপদেষ্টি দাদা পঞ্চৱতী বনৰ সেই চন্দ্ৰ মৃগ পানী সুমুঙা শিল এই সকলোবোৰ অসম্ভৱেইতো সম্ভৱ হৈছিলে ৰামৰ ভাগ্য। দাদা দাদা কিমান অসীমান হৃদয়ৰ জয় দাদা দাদা ৰাজকুলত জন্ম লৈ দাদা দাদা কাটিলো বনবাস 14টি বছৰ। দাদা অন্যায় খবৰ কৰি বঠিলো পালে দাদা সেই তাপে দাদা সেই তাপে দাদা। আজিও দোষী থাকে মোৰ হৃদয়
খেতু বাঁধি সীতাৰ কাৰণে অ দাদা সীতাৰ কাৰণে ব্ৰহ্মবত মই কৰিছিলো দাদা দাদা শুনা শৈশৱ কোৱা দাদা দাদা নাই নাই প্ৰয়োজন মোৰ স্বৰ্ণ সিংহ দাদা নাই প্ৰয়োজন মোৰ দেৱী জানকীৰ দাদা জনপযোগ অবক্র বিশ্বই করে আলোচনা নাই দাদা লঙ্কাপতি রাবণের সাথে বন্দিনী খিতা দাদা কলঙ্কিনী যাই তো চরিত্রা অসম্ভৱ দাদা হ'ব পাৰে লংকাপতি ৰাৱণৰ খাতে বন্দিনী মাতা তথাপিতো দাদা জানকী মাতৃ সতীত্বৰ জীবন্ত প্ৰতিমা দাদা জানকী মাতৃ সতীত্বৰ জীবন্ত প্ৰতিমা ওনা ভাইক কোৱা দাদা রজা মই নিশ্চয় দাদা দাদা রজার সেবা জানো ভাল করে দাদা রজাই প্রজামণ্ডলীর অখণ্ডস্তি কৰিব সাধু আৰু এয়াই হ'ব কি ৰাজধৰ্ম জগত নাই নাই দাদা ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য দাদা অপবাদ দাদা অপযোগ দাদা ৰঘুবংশৰ কলংক খণ্ডন কৰিব নাই দাদা বেখৰ্জিব পাৰো মই স্বৰ্ণ সিংহ নাই দাদা বেখৰ্জিব পাৰো মই তোমালোক তিনিও অনুযায়ী আৰু প্ৰয়োজনত দাদা দাদা আৰু প্ৰয়োজনত বেখৰ্জিব পাৰো মই দাদা দেৱী জানকী দাদা তুমি বিকৰ্ষণ কৰা লাগিলে তোমাৰ তিনিও অনুচক তথাপিতো দাদা জানকী মাতৃক তুমি নিৰিবা বিকৰ্ষণ দাদা নিৰিবা বিকৰ্ষণ ঐ ভৰ দাদা দাদা জয় দাদা এই হৈ আছে দেৱী জানকী অৰণ্যৰ মাজত নাই দাদা বাহাই পাৰিবানে তুমি দাদা বাহাই পাৰিবানে তুমি দাদা কিয় কৰা দাদা এনে নিষ্ঠুৰ ৰাধে মজ্জাঘাত নিদিবা দাদা এই ভাৰতৰ কিনে বিচাৰিছো কিয় বা দাদা নোৱাৰিম পালিব এনে নিষ্ঠুৰ ৰাধে ঐ শত্ৰুঘ্ন শত্ৰুঘ্ন বাহাই নাই ভাই নাই ভাই নাই নাই কলকত ধৰিবই কৰিছো কাকতি শত্ৰুঘ্ন ভাই পালিব নোৱাৰো এনে এই নিষ্ঠুৰ ৰাধে ইয়াৰ বাহিৰে দাদা যিমানে নিষ্ঠুৰ ৰাধেকে নহওক কিয় সেই তৰে সন্ধানে বতৰে পালিব তোমাৰ দাসে সেই সন্তুষ্ট নহয় ও রঘুকুল আছে যাওক রক্ষা চলে বনৰ মাজত দেৱী জানকী থাকিব কিদৰে অকলে অকলে দাদা থাকিব কিদৰে অকলে হেই লক্ষ্মণ তই দাদাই পূজা তোৰ কথা দাদাই নিশ্চয় শুনিব অ দাদা ৰবা শুনা শুনা কোৱা দাদা একেখন আকাশত তলে নেদেখি কেৱে তুমি আৰু সত্য গতিকে বাহাই দাদা তোমালোক দাদা নে জানকী দাদা দাদা দাদা
ৰামৰ আদেশ নাই দাদা বাপাই পালি মানে তুমি ৰামৰ আদেশ নাই দাদা মই নোৱাৰিম বাহ বাপাই পালি মানে তুমি ৰামৰ আদেশ নাই দাদা নোৱাৰিম বাপাই পালি মানে তুমি ৰামৰ আদেশ কৈছো তোৰ নিবিচাৰিবা দাদা কৈছো তোৰ নিবিচাৰিবা তেন্তে শুনা ভাই সকলোৰে ঐক্যাতে দাদা কালিলৈ বাল্মীকি তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা দেৱী চাৰুকে অৰণ্যৰ মাজে নাই দাদা মই নোৱাৰিম দাদা মই নোৱাৰিম দাদা দাদা মই নোৱাৰিম দাদা মই নোৱাৰো মই নোৱাৰিম দাদা এয়া ৰামৰ আদেশ দাদা 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 ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ নাকান্দিবি ভাই জ্যেষ্ঠকৈ ভাতৃৰ সকলো অৱস্থিৰকৈ শলাগিছো তোৰ ভাতৃ ভক্তি জগতত তোৰ দৰে ভাতৃ ভক্তি অতিকে বিৰল ভাই জগতত তোৰ দৰে ভাতৃ ভক্তি অতিকে বিৰল নাকান্দিবা দাদা হয় কান্দি আৰু কোনো লাভ নাই নুবুজিলো দাদা নকবি ভাই নকবি যি মাতৃ তুমি নকবি ভাই কোন হাতে দাদা কোন হাতে এৰি থৈ আহিবা তুমি বনৰ মাজত নকবি ভাই দাদা এৰি থৈ আহিবা তুমি বনৰ নকবি মাজত বাচ্চা ঘাত পাকে লাগ বদর আই মুখ্যমন্ত্রী তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই হৃদয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই যিদিনা কৰিছিল জানকী মাতৃক সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্য ধ্বংস ত্যাগ কৰি
দেশৰ উৰ্মিলাক ৰাজ কাৰেগত তোমাৰ বাবে দাদা তোমাৰ বাবে মেৰিয়াই লৈছিল শৰীৰত বাকলি কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰ ৰাজে এই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ হিংসজন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত দেৱী জানকী যেতে সুধিব দেখোন লক্ষ্মণ হিংসজন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজত মই কেনে যাম মই ক'ত থাকিম তেতিয়া কে বুলি দাদা কে বুলি উত্তৰে দিব এই নিষ্ঠুৰ হে নাই মই আৰু বিচলিত হ'লে নহ'ব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ দেউৰাদেশ মই পালিবই লাগিব দেউৰাদেশ মই পালিবই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ অহোম হৈ জানকীক অৰণ্যৰ মাজত কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকে চালি চালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু
তোমাৰ যে কি অপূৰ্ব সৃষ্টি। জননী স্বৰূপা জানকী মাতৃক কোৱা নাই কাহানিও মিছা কথা মই কৰা নাই কৰা মিছা অভিনয়। হে ভগৱান আজি কিদৰে প্ৰকাশ কৰোঁ মাতৃৰ আগত এনে নিদাৰুণ সত্য। নাই মই পাৰিব লাগিব। জানকী দেৱী জানকী কোন? লক্ষ্মণ। ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰিবা দেৱী। উঠা উঠা লক্ষ্মণ। দেৱী লক্ষ্মণ দেৱী চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজউপবন। নালাগেনে নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি? সঁচাকৈ সঁচাকৈ দেৱী সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজউপবন। কিন্তু দেৱী ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্যতপোবন। লক্ষ্মণ দেৱী হঠাৎ কলা যে তুমি বাল্মীকিৰ পুণ্যতপোবনৰ কথা। নুবুজিলো লক্ষ্মণ নুবুজিলো। দেৱী লক্ষ্মণ দাদাই দেখিছে দাদাইয়া দেখিছে তোমাক বাল্মীকিৰ পুণ্যতপোবন দৰ্শন কৰাবৰ হেতু। কি কলা লক্ষ্মণ? দেৱী দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শনৰ হেতু। জানা জানা লক্ষ্মণ কি দেৱী? আজি মোৰ পাও বাহু পাও চকু লৰিছিল সঘনে। ভাবিছিলো কিবা অমংগলৰ চিন এয়া। কিন্তু লক্ষ্মণ দেৱী এতিয়াহে আশ্বস্ত হলো। ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এটি। তেন্তে দেৱী লক্ষ্মণ বিলম্বৰ নকৰি যাত্ৰা কৰোৱাবে বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা লক্ষ্মণ। আহা দেৱী। বাল্মীকিৰ তপোবনে চলি যায় মহানন্দে ৰাম দেশ পাই ঠাকুৰ লক্ষ্মণে আনন্দে চলিয়া জনকনন্দিনী কোটি লতা পূৰ্ণ যাত্ৰা নাজানে জানকী পাইলা গৈলা কতো ক্ষণে বাল্মীকিৰ তপোবনে
রাম হরি ভুলা সর্ব জনে এ রাম হরি রাম হরি ভুলা সর্ব জনে স্নেহৰ লক্ষ্মণ সুদূৰত যে দেখিছা শ্যামক্ষেত্ৰ তৰুলতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে এধানি স্ফটিকৰ নিৰ্মল ধাৰা সেয়ে নেকি তমখাততিনী আৰু তাৰে তীৰত সেয়াই নেকি বাল্মীকিৰ উন্নত পোহৰ সেয়াই মহৰ্ষি বাল্মীকিৰ পৈণ্যত পুৰ বিৰাজ কৰিছে চিৰ সুখ শান্তি স্বৰ্গত লক্ষ্মণ দেৱী কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰখেন মুখনি তোমাৰ কিয় দেখো আওখেৰ দৰে লক্ষ্মণ কিয় দেখো তোমাৰ চকুত লুটকৰ ক্ষুদ্ৰকণা নাই নাই দেৱী মোৰ একো নাই হোৱা লক্ষ্মণ ব'লা দেৱী আৰু কিছু দূৰ আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিবা কিয় আজি তোমাৰ এনে অৱস্থা কোৱা লক্ষ্মণ তোমাৰ মাতৃক আৰু নিদিবা কষ্ট দেখিলে লোকক তোমাৰ চকুত নোৱাৰো যে থাকিব স্থিৰ হয় লক্ষ্মণ কি হ'ল লক্ষ্মণ মৌন হৈ আছা কিয় লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো হোৱা নাই দেৱী লক্ষ্মণ মোৰ একো হোৱা নাই তেন্তে তুমি কান্দিছা কিয় কোৱা স্নেহৰ লক্ষ্মণ দশৰথী শ্ৰীৰামৰ অনুজ মিছা নামাতিবা নিদিবা কষ্ট আৰু জানকী মাতৃক কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই দেৱী মোৰ একো হোৱা নাই ওৰে কপট কোৱা কি হৈছে তোমাৰ ছন্দ ইত্যাদি নক্ষত্ৰ মণ্ডলী তোমালোকে এইদৰে চাই আছানে নিদাৰুণ দৃশ্য লক্ষ্মণ সেয়ে বৰ্তমানে তোমাৰে বজ্ৰৰ আঘাতে লক্ষ্মণ এই লক্ষ্মণক শেষ কৰি দিয়া নাই লক্ষ্মণ হেৰি বিচনা লক্ষ্মণ চিৰ উচ্চ জগতৰ কোৱা লক্ষ্মণ অতীতৰ জীৱন্ত পশুৰ অযোধ্যা নথৰাতে অযোধ্যা নথৰা দেশ উচ্চবংশী ৰঘুকুল নিজ কলংক কৰিবৰ হেতু কলংক মংগল সাধিবৰ হেতু মংগল অজমণ্ডলী এৰি যাব এৰি থব লাগে আজি অৰণ্যৰ মাজত এৰি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত নাই নাই দেৱী তাকো নহয় কোৱা কোৱা লক্ষ্মণ কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত মাতৃস্বৰূপ মোৰ আৰাধ্য দেৱী কোৱা লক্ষ্মণ কোৱা দেৱী ব'লা কিছু দূৰ আগবাঢ়ি যাওঁ কোৱা লক্ষ্মণ নহয় লক্ষ্মণ কোৱা কাক এৰি যাব লাগে আজি অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কোৱা
হে আ হে আ নাই নে তোমাৰ শক্তি অভাগে কে বনিবৰ কেতু আই বকুমতি তুমি এতিয়াও স্থিৰ হৈ আছাই জননী এই আছিল তোমাৰ মনৰ ইচ্ছা লক্ষ্মণ আজি 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 পুণ্য মই দেখিছো সকলো কি দেখিছ দেৱী প্ৰভু শ্ৰীৰাম চন্দ্ৰৰ তেজ মই গৰ্ভত কৰিলো তাৰো এই কাৰণে ওয়ে কি কাম কৰিলি এই কাৰণে আত্মহত্যাও মই নোৱাৰো কৰিব তেনেকাটো নকৰিব দেৱী কিন্তু লক্ষ্মণ দেৱী তুমিতো আছিলা মোৰ চিৰ সহস্ৰ বুজিব নোৱাৰো মই কিদৰে এৰি যাব মোক এই গৰণ্যৰ মাজত অকলে যত মানে দিয়াবো কবি হাব অন্তমে মোৰ দুখিছে হৃদয় বুজাম কিদৰে তোমাক পিতৃতুল্য দাদা ৰামচন্দ্ৰ আদেশে মাত্ৰ মই কৰিছো পালন চোৱা লক্ষ্মণ মনোবেথা বুজিছো তোমাৰ চোৱা লক্ষ্মণ কবাগৈ ৰামক জনাইছো প্ৰণাম জাকিয়ে তেওঁৰ চৰণত জন্মে জন্মে যে ৰাম কেন স্বামী পাও কিন্তু কেন জনম মই কদাপিতো নাপাওঁ
হৃদয়ৰ এই সেৱা নিবেদিলো তোমাৰ চৰণত। ক্ষমা কৰা দেৱী, এই অধমৰ বিদায় দিয়া মাতৃমুখ ধৰো চৰণত নিবেদিলো ক্ষমা কৰা মোক হে হৰিনাথ ৰায় তোমাৰ অনন্ত লীলা বুঝে কোন বুঝে কোন বুঝে কোন বুঝে 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 কোন নিয়মক সত্য পৰিচয় চিৰকণাচিনী মই ৰাম পত্নী জনক নন্দিনী। জনক নন্দিনী সীতা। উঠা উঠা দেৱী উঠা। কিন্তু কিন্তু কোন আপুনি? দিলেহি সান্তনা মোকে সংকট কালত। দিয়ক মোক আপোনাৰ সত্য পৰিচয়। আই বাল্মীকি নামেৰে আমাক জানে সৰ্বজনে। জ্ঞান অন্বেষণেই হ'ল আমাৰ জীৱন সাধনা। বাস কৰোঁ আমি অৰণ্যৰ মাজে। সেই দেখি শ্ৰেষ্ঠ আই সীতা মই জনম দুখুনি নেদেখিলো মাতৃ কেনেকুৱা। পিতৃ মোৰ ৰাজৰ্ষি জনক, সূৰ্য বংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই। আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিজ স্বামীয়ে মোক দিছে বিসৰ্জন। আই তুমি নকৰা বেজা। বিধিৰ লিখন ইটো নহয় খণ্ড। আই বলা বলা দেৱী আমাৰ আশ্ৰমে।
অদূরত যে দেখিছা শ্যামক্ষেত্র, সেয়ে আমার তপবন। নিজ তনয়ার তরে তোমাক করিম পালন। বলা বলা দেবী, আশ্রম পবিত্র হোক তোমার চরণ স্পর্শ। জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো আজি মোৰ মনত লাগিছে আনন্দ। আই ঋষিশ্ৰেষ্ঠ বাল্মীকিক পালো মই পিতৃস্বৰূপে। পিতা, আই অভাগীৰ সেৱা কৰিবা সৌভাগ্যবতী ভব। ওঠা ওঠা দেবী, বলা বলাই আমি এবে নকরি পলম, যাত্রা করু আমার আশ্রমে। বলো পিতা। বলা।